ৰাতিপুৱা দেখিলো আমাৰ কলিগ এজনৰ তাতে এই মেছেজটো আহিছে আহাৰ লগে লগে আমি একশন ললো লগে লগে আমি নটিফাই কৰি দিলো যে এইটো ফেক একাউণ্ট হয় এইটোৰ পৰা হেৰি কৰিব নালাগে কোনো যাতে এইটো ৰেছপন্ড নকৰে আৰু সেইটো আমি ৱেবছাইটত দি দিলো আমি সকলো ফেকাল্টিলৈকে মেইল পঠাই দিলো সকলো মানে ষ্টেক হোল্ডাৰ্ছলৈকে মেইল পঠাই দিলো ফাৰ্ষ্ট ষ্টেপটো আমি এইটো কৰিলো ছেকেণ্ড ষ্টেপত আমি এফআইআৰ পুলিচক আমি এটা এফআইআৰ দিলো সেইটো ইনভেষ্টিগেট কৰাৰ কাৰণে সেইটো ঠিক এইটো ছেকেণ্ড এটেম্প্ট আচলতে ইয়াৰ পিছত আগতে আৰু এটা তেনেকুৱা ধৰণে হৈছিলে সেইটোতো আমি লগে লগে আমি ব্যৱস্থা লৈছিলোঁ কিন্তু মানে অসুবিধাজনক কথা যে একচুৱেলি তাতে যিটো ফোন নাম্বাৰ সেইটো ফোন নাম্বাৰটো এটা মানে মেনিপুলেটেড ফোন নাম্বাৰ সেইটো আচল ফোন নাম্বাৰ নহয় আৰু এইটো মানে কম্পিউটাৰৰ ছফ্টৱেৰৰ দ্বাৰা হেৰি কৰি পেলাই দিয়ে মানে প্ৰগ্ৰেম এটা ৰান কৰি পেলাই দিয়ে এইটো কোনো ফোন নাম্বাৰৰ পৰা ডাইৰেক্ট পঠাই নিদিয়ে তথাপিতো আমি পুলিচৰ লগত যোগাযোগ কৰিছোঁ যাতে আমাৰ এইটো বিষয়ত অলপ সন্ধান কৰি পেলাই কালপিতটো উলিয়াই দিয়ে এই ধৰণৰ ঘটনা যাতে পৰৱৰ্তী সময়ত নঘটে মানে এইবাৰ মেছেজটো এনেকুৱা যে তেওঁ অনাৰেবল ভাইচ চেঞ্চেলৰ ছাৰে কিতাপ কেইখনমান হেৰি কৰিব খুজিছে গতিকে তেওঁক এপিকে মানে এটা কোড লাগে এপিকেৰ কোড তেওঁৰ লগত আছে নেকি বুলি পেলাই কলিগজনক সুধিছে আৰু প্ৰথমতে এটা মেছেজ দিয়ে যে নামে সৈতে হাউ আৰ ইউ সেনেকুৱাত যেটো সাধাৰণতে ৰেছপন্ড কৰে ইমান চাই নাথাকে তাৰপিছত যেতিয়া এইবিলাক কথা আহে যেনে এপিকেৰ কোড লাগে বা হেৰি লাগে তেতিয়া মানুহৰ সন্দেহ হয় চ' এই ধৰণে তেওঁলোকে আৰম্ভ কৰিছিল কিন্তু কোনো এই প্ৰবঞ্চনাৰ বলি হোৱা নাই কালি মানে আমি লগে লগে তাৰে একশ্যন আমি ললো ইয়াৰ পূৰ্বেও পূৰ্বৰ প্ৰাক্তন উপাচাৰ্যগৰাকীৰ নাম লৈ তেনেধৰণে ধন দাবী কৰিছিল তেখেতৰ ক্ষেত্ৰতো হৈছিলে ধন দাবী কৰিছিল মানে এমাজনৰ গিফ্ট ভাউচাৰ এটা দিব লাগে তেওঁৰ মানে খুব আৰ্জেণ্ট কিবা এটা বস্তু প্ৰকিউৰ কৰিবৰ কাৰণে ঠিক সেই সময়তো আমাৰ প্ৰশাসনে লগে লগে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু আমাৰ তেনেকুৱা হেৰি পোৱা নাই এতিয়ালৈকে সতৰ্ক মানে কি যেতিয়াই পইচাৰ কথা আহে বা আমাৰ এনেকুৱা ধৰণৰ কোড বিচাৰে পাছৱৰ্ড বিচাৰে এইটো এটা চাইবাৰ ক্ৰাইমৰ আমাৰ এটা চাইবাৰ চিকিউৰিটিৰ এটা আমাৰ পদক্ষেপেই হ'ব লাগে সকলোকে জনাম যে এনেকুৱা ধৰণৰ পইচা বিচাৰি পেলাই কোড বিচাৰি পেলাই পাছৱৰ্ড বিচাৰি পেলাই অটিপি বিচাৰি পেলাই যদি বেংকৰ পৰা বা এনেকুৱা ধৰণৰ ফোন আহে বা মেছেজ আহে তেতিয়া আমি সেইটো সততে আমি গ্ৰহণ কৰা উচিত নহয় গতিকে সেইটো আমি ব্যৱস্থা ল'ব লাগে আৰু আমাৰ বিশ্ববিদ্যালয়ৰ আমি ষ্টেক হোল্ডাৰ্ছখিনিকো সেই কথাটো জনাই দিছোঁ যাতে এনেকুৱা ধৰণৰ হেৰিত ৰেছপন্ড নকৰে ৰাতিপুৱা দেখিলোঁ আমাৰ কলিগ এজনৰ তাতে এই মেছেজটো আহিছে আহাৰ লগে লগে আমি একশ্যন ল'লোঁ লগে লগে আমি নটিফাই কৰি দিলোঁ যে এইটো ফেক একাউণ্ট হয় এইটোৰ পৰা হেৰি কৰিব নালাগে কোনো যাতে এইটো ৰেছপন্ড নকৰে আৰু সেইটো আমি ৱেবছাইটত দি দিলোঁ আমি সকলো ফেকাল্টিলৈকে মেইল পঠাই দিলোঁ সকলো মানে ষ্টেক হোল্ডাৰ্ছলৈকে মেইল পঠাই দিলোঁ ফাৰ্ষ্ট ষ্টেপটো আমি এইটো কৰিলোঁ ছেকেণ্ড ষ্টেপত আমি এফআইআৰ পুলিচক আমি এটা এফআইআৰ দিলোঁ সেইটো ইনভেষ্টিগেট কৰাৰ কাৰণে সেইটো ঠিক এইটো ছেকেণ্ড এটেম্প্ট আচলতে ইয়াৰ পিছত আগতে আৰু এটা তেনেকুৱা ধৰণে হৈছিলে সেইটোতো আমি লগে লগে আমি ব্যৱস্থা লৈছিলোঁ কিন্তু মানে অসুবিধাজনক কথা যে একচুৱেলি তাতে যিটো ফোন নাম্বাৰ সেইটো ফোন নাম্বাৰটো এটা মানে মেনিপুলেটেড ফোন নাম্বাৰ সেইটো আচল ফোন নাম্বাৰ নহয় আৰু এইটো মানে কম্পিউটাৰৰ ছফ্টৱেৰৰ দ্বাৰা হেৰি কৰি পেলাই দিয়ে মানে প্ৰগ্ৰেম এটা ৰান কৰি পেলাই দিয়ে এইটো কোনো ফোন নাম্বাৰৰ পৰা ডাইৰেক্ট পঠাই নিদিয়ে তথাপিতো আমি পুলিচৰ লগত যোগাযোগ কৰিছোঁ যাতে আমাৰ এইটো বিষয়ত অলপ সন্ধান কৰি পেলাই কালপিতটো উলিয়াই দিয়ে এই ধৰণৰ ঘটনা যাতে পৰৱৰ্তী সময়ত নঘটে মানে এইবাৰ মেছেজটো এনেকুৱা যে তেওঁ অনাৰেবল ভাইচ চেঞ্চেলৰ ছাৰে কিতাপ কেইখনমান হেৰি কৰিব খুজিছে গতিকে তেওঁক এপিকে মানে এটা কোড লাগে এপিকেৰ কোড তেওঁৰ লগত আছে নেকি বুলি পেলাই কলিগজনক সুধিছে আৰু প্ৰথমতে এটা মেছেজ দিয়ে যে নামে সৈতে হাউ আৰ ইউ সেনেকুৱাত যেটো সাধাৰণতে ৰেছপন্ড কৰে ইমান চাই নাথাকে তাৰপিছত যেতিয়া এইবিলাক কথা আহে যেনে এপিকেৰ কোড লাগে বা হেৰি লাগে তেতিয়া মানুহৰ সন্দেহ হয় চ' এই ধৰণে তেওঁলোকে আৰম্ভ কৰিছিল কিন্তু কোনো এই প্ৰবঞ্চনাৰ বলি হোৱা নাই কালি মানে আমি লগে লগে তাৰে একশ্যন আমি ললোঁ ইয়াৰ পূৰ্বেও পূৰ্বৰ প্ৰাক্তন উপাচাৰ্যগৰাকীৰ নাম লৈ তেনেধৰণে ধন দাবী কৰিছিল তেখেতৰ ক্ষেত্ৰতো হৈছিলে ধন দাবী কৰিছিল মানে এমাজনৰ গিফ্ট ভাউচাৰ এটা দিব লাগে তেওঁৰ মানে খুব আৰ্জেণ্ট কিবা এটা বস্তু প্ৰকিউৰ কৰিবৰ কাৰণে ঠিক সেই সময়তো আমাৰ প্ৰশাসনে লগে লগে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু আমাৰ তেনেকুৱা হেৰি পোৱা নাই এতিয়ালৈকে
সতৰ্ক মানে কি যেতিয়াই পইচাৰ কথা আহে বা আমাৰ এনেকুৱা ধৰণৰ কোড বিচাৰে পাছৱৰ্ড বিচাৰে এইটো এটা চাইবাৰ ক্ৰাইমৰ আমাৰ এটা চাইবাৰ সিকিউৰিটিৰ এটা আমাৰ পদক্ষেপে হ'ব লাগে সকলোকে জনাম যে এনেকুৱা ধৰণৰ পইচা বিচাৰি পেলাই কোড বিচাৰি পেলাই পাছৱৰ্ড বিচাৰি পেলাই OTP বিচাৰি পেলাই যদি বেংকৰ পৰা বা এনেকুৱা ধৰণৰ ফোন আহে বা মেছেজ আহে তেতিয়া আমি সেইটো হততে আমি গ্ৰহণ কৰা উচিত নহয় গতিকে সেইটো আমি ব্যৱস্থা ল'ব লাগে আৰু আমাৰ বিশ্ববিদ্যালয়ৰ আমি ষ্টেক হোল্ডাৰ্ছখিনিকো সেই কথাটো জনাই দিছোঁ যাতে এনেকুৱা ধৰণৰ ৰেছপণ্ড নকৰে